হ্যালো। আহা মিত্র বহুদেব। মহারাজ, না কান্দিবি, না কান্দিবি তুই। না কান্দিবি, না কান্দিবি ভগিনী দৈবকী। আজি বিদায় ক্ষণত হিয়া ভরা আশীর্বাদ কৰিছো প্ৰদান। থাকিব সুখেৰে দুয়ো যুগ যুগান্তৰ। বহুদেৱ, নতুন মিতিৰ স্নেহৰ ভগিনী মোৰ অতিকে আদৰৰ। নাজানে তাই একোকে সহজ সৰল। আজি এই শুভক্ষণত সমৰ্পিলো মই তোমাৰ হাতত। স্নেহৰ ভগিনী, এই বিদায় পৰত দিবলৈ নাই একো মোৰ। কৰ্তব্যৰ তাৰণত পৰি কেতিয়াবা কিবা যদি কৰিছিলো ভুল, কৰিছিলো তোকে ৰোহা ব্যৱহাৰ, তাৰ বাবে নকৰিবা দুখ। দাদা, শেষবাৰৰ বাবে দিয়া আশীৰ্বাদ। যাওঁ মই ৰং মনে মথুৰা গেৰি। উঠা বসুদেৱ, উঠাই দৈবকী। পুনৰবাৰ আশীৰ্বাদ কৰিছো প্ৰদান। তোমালোকৰ যুগ্ম জীৱনত হৰ গৌৰী বসতি হওক। উঠা, উঠা বসুদেৱ, উঠাই দৈবকী। বলা, সাজু আছে সুবৰ্ণ ৰথ। নিজে আজি ধৰি মই ৰথৰ বাগ জৰি তোমালোক দুয়োকে থৈ আহিম যাদৱপুৰত। বলা, বলা। দাদা, না কান্দিবি আই।
চাবুক সাবধান সাবধান কংস জিদৈবগীর বিয়াপাতি মহাসমারোহে আপন পাহরাদি মূর্খ কংস তই সেনেহৰ ভনিটোৰ সেই দৈবগীৰ গৰ্ভজাত স্তন সন্তানে সংহার করিবত অবলীলাক্রমে মরণের দিন হের দুরন্ত সুর সোনু চাপিয়া দিনে দিনে তারেই আজি অপূর্ব সূচনা তারেই আজি অপূর্ব সূচনা তারেই আজি অপূর্ব সূচনা মাতুল ঘাতি সন্তানৰ জননী হবতব্য কি অতি বনে এনে কাৰ্যই ধৰাৰ পক্ষ ই জানো সঁচা মহাৰাজ সঁচা অতি সঁচা মনত পৰিছে সেই ধৈৰ্যতিৰ অভিভাৱ আপোন পাহৰা হৈ আনন্দতে আজি পাহৰিছো আপোনাৰ ভূত ভৱিষ্যত সাৱধান কৰি দিছে আকাশবাণীয়ে সোঁৱৰাই দিছে মোক কৰ্তব্য নিজৰ কালকেতো আছো মহাৰাজ ঘৰুৱা বিজুলী বেগেৰে তীক্ষ্ণ তৰোৱাল আনন্দ তুন্মত্র প্রজা পলাউল মিত্রপুর কোনো নাই শত্রু সকলোৱে শত্রু বধ করা যাকে যদি পোৱা বধ করা তাতালিকে বলিয়া দতাল হাতী তুৰন্তে আনি মেলি দিয়া জুড়ে জুড়ে প্রজাসাগরত আনন্দৰ উৎসৱ হওক আজি ধ্বংসৰ ধুমুহা আজি এই কালকেতুৱে চিহুকি বিচাৰিছে তাকে পাইছে দাদা দাদা বসুদেৱ মহাৰাজ নতুন মিতিৰ স্নেহৰ ভগিনী দৈবকী দাদা কাণ পাতি শুনিলি নহয় মোৰ ভৱিষ্যতে ভাগ্যলিপি যি মিলন বান্ধোনেৰে বন্ধিছিল তোমা দুয়োটিক সেই মিলনেই আজি স্পষ্টভাৱে কৰিছে ঘোষণা
অচিৰেই কংসৰ মৰণ। হিয়া ভৰা যি আনন্দ কৰিলো প্ৰদান, তাৰেই আজি সুন্দৰ পৰিণাম, অচিৰেই কংসৰ মৰণ। কি কৰিবা বসুদেৱ? অমৃতত গৰল উঠিল। বেশ কথা, শেষ হব নহব। স্নেহ মমতা আছিল যত মানে, সকলোতে বিসৰ্জিলো এই মুহূৰ্ততে। সম্বন্ধৰ নাক পাক দিলো দলিয়াই, খড়গাগতে দৈবকী কৰি শিৰচ্ছেদ। মুক্ত হব খোজা মোৰ মৃত্যুৰ দুৱাৰ, বিৰুদ্ধ কৰি চিৰদিন। দাদা, কিবা হেতু অনৰ্থক মই লব লাগে মৃত্যু দণ্ড আজি। কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে। ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক আনিছা দাদা? নাই তোৰ একো অপৰাধ। অপৰাধী নুহে কোনো মথুৰাৰ প্ৰজা। যত মানে অপৰাধ এই কংসৰাজৰ। কি কোৱা মিত্ৰ বসুদেৱ? কোনে জানে, কোনে কৰে কিবা অপৰাধ? কবলৈ কিবা আছে মোৰ, আৰু কলে জানো শুনিবা সঁচা। ৰজা তুমি সৰ্বশক্তিমান, সকলো কৰিব পাৰা নিজ ইচ্ছামতে। সঁচা হওক মিছা হওক, ন্যায় বা অন্যায়, সমানে বিধান হয় ইচ্ছাতে তোমাৰ। আৰু এই গৰ্বেই গৰ্বিত হৈ তোমাৰ শিৰে হিমাদ্ৰিক লংঘিছে। হত্যা কৰি নিজ ভগ্নীক মৰণকো ৰুধিব খুজিছা। পৰিহাস নালাগে কৰিব, বিলম্বই ঘটাই তোমাৰ কথাই সঁচা বসুদেৱ। ৰজাময় যেনে ইচ্ছা তেনেই বিধ। আগে মই দৈৱকীক কৰিম সংহাৰ, আৰু তাৰ পাছত ভালদৰে চাম দৈৱকীৰ গৰ্ভজাত অষ্টম পুত্ৰই কিদৰে কৰিব পাৰে কংসক নিধন। সাধু হ দৈৱকী তই মৃত্যুৰ নিমিত্তে। সাজু আছো দাদা, সাজু আছো মই প্ৰত্যেক মুহূৰ্ততে। কিন্তু দাদা, ধৰক জানিবা বীৰ তুমি মহাশক্তিমান। তথাপিতো সন্মুখত দেখা পাই আগন্তুক মৰণৰ স্বপ্ন প্ৰহেলিকা। জীৱা দৰে তুমি কঁপিছা ভয়ত, দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় কেনেকুৱা। হয় যদি মৃত্যু মোৰ স্বামীৰ আগত, তুমিহে মহাবীৰ জ্যেষ্ঠৰ হাতত দেৱতাৰ দান বুলি দান, হাঁহি মুখে মই কৰিম গ্ৰহণ। সঁচা কথা মহাৰাজ, এনে কাৰ্য অতি অশুভন। নাৰীৰ হত্যা, ভগ্নী হত্যাৰে
কলঙ্ক কালিমাখানি ক্ষেত্ৰী অক্ষী শিষ্যী ৰাজন বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা। এনে কাৰ্য কৰা যদি যুগে যুগে বীৰৰ সমাজে ক্ষত মুখে কৰিব গঞ্জনা। নলব ৰাজা তোমাৰ নাম লাজতে ঘৃণাতে। আৰু তাৰেই ভয়ত সাপ পুহি গাখীৰ খুৱাই এই মূৰ্খ কংসৰাজে বীৰ বুলি পৰিচিত হব জগত। বঢ়িয়া তোমাৰ যুক্তি, হিতাকাংক্ষী মিত্ৰ মোৰ তুমি মহোদয়। ইয়াৰো আছে সহজ উপায়। ৰাজন, ইয়াৰো আছে সহজ উপায়। দৈৱকীও থাকিব জীয়াই, তোমাৰো ৰাজা একোকে অনিষ্ট নহব। মহাৰাজ কৰজোৰে মই কৰিছো মিনতি, দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দান। ভাবিছো অবখুদে তাৰ পাছতে দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যি মুহূৰ্তেই ভূমিষ্ঠ হব, তাৰ পাছতে এটিকৈ তুলি দিম তোমাৰ হাতত। হত্যা কৰি সিহঁতক হবা তুমি সাৱধান নিজ ইচ্ছামতে। পৃথিৱীৰ নতুন অতিথি সৰগৰ দেৱকীকো সৰল নিষ্পাপ। সিহঁতৰ প্ৰাণ বিনিময়ে জীৱন ভিক্ষা মোৰ নাই প্ৰয়োজন। বখুদে পাৰিবানে পাৰিব প্ৰতিজ্ঞা নিজৰ, যদি পাৰা নাই মোৰ আপত্তি। তোমাৰ মুখলৈ চাই মুক্তি দিব পাৰো এই বিষয়ে। ভক্তিধৰ নৰপতি তুমি, প্ৰজা আমি আশ্ৰিত তোমাৰ। দুৰ্বল আমাৰে পৰা প্ৰবল শক্তিৰে আপোন ঈশ্বৰে কাঢ়ি নিব পৰা প্ৰতি মুহূৰ্ততে জীৱ আছে সকলো আমাৰ। তথাপিতো কওঁ শুনা ৰাজা, মিছা কথা মই নকওঁ কদাপিও। প্ৰণন্তেও প্ৰতিজ্ঞা পালিম। বেশ, সেই হব। দেৱী প্ৰতিশ্ৰুতময় প্ৰতিজ্ঞা পালিবৰে বাবে এতিয়াৰ পৰা তেন্তে গৈ দুইজনে চাবলৈ ছিন্নশীৰ নিজ সন্তানৰ নিজকেই কৰাগৈ প্ৰস্তুত।
ভালদৰে বুজক, এই ভোজৰাজ কংসৰ শক্তি, এই ভোজরাজ কংসর ক্ষমতা, এই ভোজরাজ কংসর পরাক্রম কিমান। এরি দে ওদের বিপদে ভগবান ভগবান অতি ওচৰত দৈৱকী, ভগৱান অতি ওচৰত। গণপতি নর্তকী কিন্তু সত্য কি মহারাজ গানক্ষেতু মহারাজ বসুদেৱ আহিছে। বসুদেৱ আহিছে? হয় মহাৰাজ, বসুদেৱ আহিছে। যোৱা সসন্মানে লৈ আহা মোৰ কাষলৈ। ভাল মহাৰাজ। কি বসুদেৱ? হয় মহাৰাজ। কুলত কেঁচুৱালৈ? হয় মহাৰাজ। যদিওবা পুত্ৰ শোকে কান্দি কান্দি বিহ্বলা দৈৱকী, যদিওবা পুত্ৰ শোকে মই অতিকে ব্যাকুল, তথাপিতো মহাৰাজ পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি লৈ আনিছো দৈৱকীৰ গৰ্ভজাত প্ৰথম সন্তান। যেনে ইচ্ছা কৰক বিধান।
ধন্য বসুদেব, জ্ঞানী তুমি অতিকে মহান। নিজ সত্য ৰক্ষা কৰি স্নেহৰ ভাগিনক মোৰ তোমাখাৰ প্ৰথম সন্তান সমৰ্পিছাই কালন্ত কংসৰ হাত দিয়া দিয়া বসুদেৱ, স্নেহৰ ভাগিনক ময়ূল কুলাত এবাৰ। রাজযজ্ঞ পালন কৰি ভগিনী দৈবকীয়ে স্নেহৰ ভাগিনক আজি সমৰ্পিছে এই মহাকালৰূপী ভাতৃ কংসৰ হাতত। ধন্য ধন্য দৈবকী, ধন্য তোৰ ত্যাগৰ মহিমা। মহারাজ, লৈ যোৱা মহারাজ, লৈ যোৱা স্নেহৰ ভাগিনক দিয়াগৈ ভক্তিৰ কুলা। বুকুত সোমোৱাই লৈ তোমালোক দুয়োৱে কৰাগৈ আনন্দ অপাৰ। তোমাখাৰ প্ৰথম সন্তান প্ৰাণবৈৰী নহয় কম, অষ্টম সন্তান বিনে বাকী সন্তানৰ নাই প্ৰয়োজন। ভাল মহারাজ, কিন্তু মনত ৰাখিবা, জন্ম মাত্ৰেই অষ্টম সন্তান মুহূৰ্ততে সমৰ্পিবা কংসৰ হাতত। অপাৰ করুণা তব রাজআজ্ঞা পালনের বাবে যাও মই নিষ্ঠানে। রাম মহারাজ, কাৰ কণ্ঠস্বৰ বোধহয় দেৱঋষি নাৰদৰ কণ্ঠস্বৰ। দেৱঋষি নাৰদ, যোৱা সসন্মানে লৈ আহা দেৱঋষিক মোৰ কাম। ভাল মহাৰাজ। কালো
নারায়ণে নারায়ণে নারায়ণ। আহক দেবর্ষি, প্রণিপাত গ্রহণ কর। ভোজরাজ কণ্ঠরে জয় হোক। পিছে ভোজরাজ এক কুলাতে কেঁচুৱালৈ কোন গল সজন নিৰ্বিকাৰ ভাৱে। সর্বজান্তা দেবর্ষি আপুনি, তথাপিও সুধিছে যেতিয়া কওঁ শুনক। কোলাত কেঁচুৱালৈ বসুদেৱ আহিছিল মোৰ কাষত, নাৰায়ণ কিন্তু দেবৰ্ষি প্ৰথম সন্তানৰ পৰাতো মোৰ কোনো নাই মৃত্যু হয়, সেইবাবে মই স্নেহতে দিলো ভতাই। কৰা নাই তুমি এইটো সমুচিত কাৰ্য। কাৰণ তুমি নাজানা কংস, দেৱতাৰ মহিমাও অদ্ভুত, দেৱতাৰ ষড়যন্ত্ৰও অদ্ভুত। তুমি তাকে নোৱাৰা বুজিব। দেবৰ্ষি মই একো বুজিব পৰা নাই, মোক সকলো বিৱৰি কওক দেবৰ্ষি। দেৱতাৰ মহিমাও অদ্ভুত আৰু দেৱতাৰ গণনাও অদ্ভুত। সেই যে দেখিছা এই পাহি পাহি অষ্টদল পদ্ম, ইয়াৰ কোনটো পাহি প্ৰথম আৰু কোনটো পাহি অষ্টম তুমি জানো ধৰিব পাৰিছা? অস্পষ্ট দেবৰ্ষি। শুনা তেন্তে ৰাজন, এই পাহিটিক যদি তুমি প্ৰথমৰ পৰা গণনা কৰা, এয়া প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু এয়া অষ্টম নহয় জানো? হয় দেবৰ্ষি। আকৌ যদি তুমি এই পাহিটিক অষ্টমৰ পৰা প্ৰথম বুলি গণনা কৰা, এয়া প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, সপ্তম আৰু এয়া অষ্টম নহয় জানো? গতিকে ভোজৰাজ এই প্ৰথমেই অষ্টম আৰু অষ্টমেই প্ৰথম নহয় জানো? দেবৰ্ষি প্ৰথম অষ্টম, অষ্টম প্ৰথম, প্ৰথমেই অষ্টম, অষ্টমেই প্ৰথমে, প্ৰথমে অষ্টম, অষ্টমেই প্ৰথমে। প্রথম অষ্টম, অষ্টম প্রথম, প্রথম প্ৰথম অষ্টম, অষ্টম অষ্টম প্ৰথম, অষ্টম প্রথম, প্রথম অষ্টম। গতিকে ভোজৰাজ প্ৰথমে তুমি বসুদেৱ আৰু দৈৱকীক বন্দী কৰি আনি অন্ধকাৰ পোতাশালত ঠাই দিয়া আৰু দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তানকে তুমি হত্যা কৰা। হল দেবৰ্ষি। আৰু এটা কথা, তোমাৰ পিতা উগ্ৰসেন আৰু মহামন্ত্ৰী অসুৰেও তোমাৰ বিৰুদ্ধাচৰণ কৰিছে। গতিকে তোমাৰ পিতা উগ্ৰসেনকো আনি অন্ধকাৰ পোতাশালত ঠাই দিয়া। হল দেবৰ্ষি। আপোনাৰ আজ্ঞা মতে মই কৰ্তব্য কৰিম। মই আকৌ এই সত্য কথাবোৰ কৈ ফুৰো বাবে লোকে মোক তুতকীয়া নাৰদ বুলি কয়, কিন্তু নাৰদক বা সঁচা কথা কোৱাত বাধা দিয়ে কোনে? আৰু এটা কথা ভোজৰাজ, দেবৰ্ষি নন্দ বংশ, ভোজ বংশ, যদু বংশ সকলোৱে তোমাৰ বিৰোধিতা কৰিছে। গতিকে ৰাজন, বিস্তৃতভাৱে মই সমস্ত ঘটনা কৰিলো প্ৰকাশ। ইয়াকে ভাবি ইয়াৰ এটা কৰিবা বিধান। এতিয়া মই বিদায়হে মাগিছো। নাৰায়ণ নাৰায়ণ দেবৰ্ষি। দেৱতাৰ ভিতৰত শ্ৰেষ্ঠ মুনিজনে নিজে আহি মোক কৰিছে সহায়। নকৰো বিশ্বাস কাকো, নিজ ইচ্ছামতে মই কৰিম বিধান। কালকেতো আছো আছো মহাৰাজ। শুনা, দেৱতা মানৱ মিলি সকলোৱে মোৰ ষড়যন্ত্ৰ কৰিছে মোৰ বিৰুদ্ধে। বসুদেৱ দৈৱকীক অন্ধকাৰী কাৰাগাৰত ঠাই দিয়া। মহাৰাজ আৰু শুনা,
মহারাজ, মোর পিতা উগ্রসেনক তাতালিকে বন্দী করি কোতাহলত ঠাই দিয়া আপোনাৰ আদেশ নত শিৰে মই কৰিম পালন। কংখময় অবিনশ্বর হব পারে বিশ্বধ্বংস মোর ইচ্ছাতে। দেবতা দেবতা ভূসক্রান্তকারী দেবতা, শুনিলেই তহতার নাম চলি উঠে মোর সমগ্র হরির। সুর করি অমরত্ব লোভিনী তহ। এইবার খেলা করো এই